হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। গ্ৰেপ্তাৰ পাছতেই আৱেগিক হৈ পৰিছে অসমত জনপ্ৰিয় অভিনেত্ৰী চুমি বৰা। বিশাল ফুকনৰ লগত সাঙুৰ খাই পৰা অভিনেত্ৰী চুমি বৰাই যোৱা 7 দিন ধৰি পলাতক অৱস্থাত আছিল আৰু অৱশেষত তেখেতে নিজে আত্মসমৰ্পণ কৰে আৰু তেওঁ যথেষ্ট মানসিকভাৱে ভাগি পৰিছে আৰু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেইটামান ভিডিঅ' চুমি বৰাই কি বুলি কৈছে শুনি লওঁ আহকচোন। মোক আজি মিডিয়া বৰবাদ কৰি দিলে। মোৰ জীৱনটো শেষ কৰি পেলালে। মই বহুত কষ্টত আপাৰ চামৰ পৰা অকলে বহুত কষ্টত নিজৰ কেৰিয়াৰ এষ্টাব্লিছ কৰিছোঁ। কাৰণ যদি কোটি টকা আৰু সম্পত্তিৰ কথা কৈ আছে, গোটেই তাৰ পইচা মোৰ ওপৰতে খৰচা কৰিছে, কি পইচা খৰচা কৰিছে সেয়াটো ওলাব ন। আৰু বিয়াত খৰচা কৰিছে, ষ্টেটমেণ্ট দিছে। সি মই তাৰ পৰা দম দি লৈছো বা কিবা কৰি লৈছো সেনেকুৱা নহয়। সি এটা ট্ৰেডাৰ হয়। এজন আজিৰ যুগৰ ট্ৰেডাৰ এজনে কোটি টকীয়া বাহন ল'ব পাৰিছে। সি নিজৰ বায়েকৰ বিয়াত খৰচা কৰিছে। আৰু যোনটো মই ৰখাব নোৱাৰিলো, আমি দুজনে চেষ্টা কৰিছিলো যে নালাগে, প্ৰয়োজন নাই, কাৰণ আমি ৰিচেপশ্যন নিজে দিছো। কিন্তু তাৰ ইচ্ছা আছিল, সি জোৰ কৰি কৰিছিল। ধৰি আনিছে, বিহাৰৰ পৰা ধৰি আনিছে বুলি কৈ দিবৰ কাৰণে মই বাধ্য দিব লগা হ'ল। উপায় নাই ন। আপোনালোকৰ মানে মিডিয়া চেনেলৰ কাৰণে ক'ব লগা হ'ল। আকৌ ক'ব পৰা ধৰি আছো, ক'ব পৰা ধৰি আনিছে, ক'ত আছো, কি কৰিছো, ক' ফৰ্চুনা, যি টি কৈছে, মানে যি মন যায় তাকে কৈছে। কিমান সহ্য কৰিব, কৰি আছো 7 দিন সহ্য কৰি আছো, ভাবিলো চব ঠিক হৈ যাব।